এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ নিৰ্বাচনী ফলাফলৰ শেহতীয়া আপডেট আমি আপোনালোকক জনোৱাৰ চেষ্টা কৰিছো কিয়নো বৰ্তমানে অব্যাহত আছে পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে ধিং সামগুৰি আৰু ৰূপহীহাটত এবাৰ কংগ্ৰেছৰ দখলত ফেইল হৈছে এবাৰ বিজেপি ধুলিসাৎ হৈ পৰিছে বিজেপি সংখ্যালঘু অধ্যুষিত অঞ্চলত বিজেপিৰ দুৰৱস্থা দেখিবলৈ পোৱা গৈছে আমি নিৰ্বাচনী লাইভ আপডেট আমি জনোৱাৰ চেষ্টা কৰিছো কিয়নো সংখ্যালঘু অধ্যুষিত অঞ্চলত ফেইল হৈছে বিজেপি কংগ্ৰেছৰ দখলত এবাৰ সামগুৰি ৰূপহীহাটত এবাৰ ধুলিসাৎ হৈ পৰিছে বিজেপি আমি নিৰ্বাচনী ফলাফলৰ শেহতীয়া আপডেট জনোৱাৰ চেষ্টা কৰিছো ৰাইজে প্ৰত্যাখ্যান কৰিছে AIUDF-কো আঞ্চলিক পঞ্চায়তৰ পৰা জিলা পৰিষদলৈকে কংগ্ৰেছৰ বৃহৎ জয়লাভ এই মুহূৰ্তত জনাই দিয়াৰ চেষ্টা কৰিছো পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ শেহতীয়া আপডেট আঞ্চলিক পঞ্চায়তৰ পৰা জিলা পৰিষদলৈকে কংগ্ৰেছৰ দখলত কংগ্ৰেছৰ বৃহৎ জয়লাভ দিগৰ 6 নম্বৰ বালিখত্ৰ জিলা পৰিষদত কংগ্ৰেছৰ প্ৰাৰ্থী খালেদা ইয়াসমিনৰ অগ্ৰগতি প্ৰায় 8000 ভোটত বিজেপিৰ প্ৰাৰ্থী শামসুল আলমতকৈ আগবাঢ়ি আছে খালেদা ইয়াসমিন 8 নম্বৰ লখৰঘাট জিলা পৰিষদৰ কংগ্ৰেছৰ প্ৰাৰ্থী বাবুল আলীৰ অগ্ৰগতি 8 নম্বৰ লখৰঘাট জিলা পৰিষদত কংগ্ৰেছ প্ৰাৰ্থী বাবুল আলীৰ অগ্ৰগতি দেখিবলৈ পোৱা গৈছে বিজেপিৰ প্ৰাৰ্থী মজিবুৰ ৰহমানতকৈ প্ৰায় 6000 ভোটত আগবাঢ়ি আছে বাবুল আলী 5 নম্বৰ আমলখি চহৰীয়া জিলা পৰিষদ কংগ্ৰেছৰ প্ৰাৰ্থী নাৰ্গিছ পাৰভিনৰ এবাৰ অগ্ৰগতি দেখিবলৈ পোৱা গৈছে বিজেপিৰ প্ৰাৰ্থী ৱাহিদা বেগমতকৈ প্ৰায় 2000 ভোটত আগবাঢ়ি আছে নাৰ্গিছ পাৰভিন বিজেপিৰ প্ৰাৰ্থী ৱাহিদা বেগমতকৈ 2000 ভোটত আগবাঢ়ি আছে 7 নম্বৰ বেছামাৰী জিলা পৰিষদৰ কংগ্ৰেছৰ প্ৰাৰ্থী মতিউৰ ৰহমানৰ অগ্ৰগতি ৰাইজৰ দলৰ প্ৰাৰ্থী জয়নাল আব্দিনতকৈ প্ৰায় 1000 ভোটত আগবাঢ়ি আছে ৰূপহীহাট 9 নম্বৰ আঞ্চলিক পঞ্চায়তৰ কংগ্ৰেছৰ দখলত বগুৰাগুৰি পঞ্চায়তত জয়ী হৈছে সাবিনা ইয়াসমিন আমি জনাই আছো নিৰ্বাচনৰ শেহতীয়া আপডেট চতিয়ান পঞ্চায়তত জয়ী হৈছে এলিজা খাতুন পাকলি পঞ্চায়তত জয়ী হৈছে সেহনাজ মাসুম ঢিংবৰি চাপৰি পঞ্চায়তত জয়ী হৈছে আবু বক্কৰ সিদ্দিক গদাইমাৰী পঞ্চায়তত জয়ী হৈছে নাসিমা বেগম এইদৰে আমি লাইভ আপডেট জনোৱাৰ চেষ্টা কৰিছো গদাইমাৰী পঞ্চায়তত নাসিমা বেগম জয়ী হৈছে ভুৰভন্তা পঞ্চায়তত জয়ী হৈছে ফাইজুল ইছলাম বৰগুলি পঞ্চায়তত জয়ী হৈছে হিজবুল মুজাহিদ আলিটাঙনি জামুগুৰি পঞ্চায়তত জয়ী হৈছে মাৰুকা নাৰ্গিছ দগাঁও ধিং পঞ্চায়তত জয়ী হৈছে হাফিজা খাতুন জামুগুৰিতো 4টা জিলা পৰিষদত বৃহৎ জয়ৰ দিশে এবাৰ কংগ্ৰেছ